নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি মই লৈ আহিছিলোঁ আপোনালোকৰ আগলৈ মোৰ এটা পাৰ্চেল, মানে মই মিছোত অৰ্ডাৰ কৰিছিলোঁ এটা বস্তু, আৰু বস্তুটোনো কেনেকুৱা আহিল তাকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। আৰু এইটো হৈছে মিছো পাৰ্চেল। আজি মই পালোঁ কম দামৰ, ইমান দামী বস্তু মই অৰ্ডাৰ কৰা নাই, কম দামৰ বস্তু অৰ্ডাৰ কৰিছোঁ। আৰু এতিয়া খোলোঁচোন বাৰু কেনেকুৱা আহিছে চাওঁ, মিছোৰ বস্তুটোনো কেনেকুৱা আহিছে আৰু কি বস্তু অৰ্ডাৰ কৰিছিলোঁ। এখন হাতত যিহেতু মই মোবাইল ধৰি আছোঁ, সেইবাবে কাটিবলৈ অলপ দিগদাৰ হ'ল, সেইবাবে মোবাইলটো অফ কৰি এনেদৰে মই কাটি ল'লোঁ পাৰ্চেলটো। আৰু এইটো উলিয়াই লওঁচোন বাৰু। দেখাত অকণমানকৈ দেখিলত ভালেই লাগিছে বাৰু, কালাৰটো চাই। যিটো বস্তু মই অৰ্ডাৰ কৰিছিলোঁ সেইটোৱে আহিছে যেন লাগিছে। আৰু এয়া চাওক, ফাইনেলি খুলি চাইছোঁ। আৰু এই স্ক্ৰীণত যে মই এই কাপোৰযোৰ দি থৈছোঁ, সেই কাপোৰযোৰে মই মিছোত অৰ্ডাৰ কৰিছিলোঁ। বেছি দামৰ নহয়, একেবাৰে কম দামৰ কাপোৰ। আৰু কাপোৰযোৰ খুলি দেখিছোঁ, কাপোৰযোৰ ইমান বেয়া নহয়। মিক্স পাটৰ হয়, কিন্তু পিয়'ৰ নহয়, মিক্স পাট। অলপ ভেজাল আছে আৰু, যিহেতু দামটো চাই কাম। আৰু দামটো যিহেতু একেবাৰে কমৰ হয়, সেইবাবে ইমানো বেয়া লগা নাই। এখন হাতে মই মোবাইল ধৰি আছোঁ বাবে এনেদৰে ভালকৈ খুলি দেখুৱাবলৈ বেয়া হৈছে। এনেদৰে দেখাইছোঁ। আৰু এইখন হৈছে চাদৰ কাপোৰযোৰ। গোটেই চাদৰখনতে ফুল আছে, ইমান ডাঠ নহয়, কিন্তু পাতলা দেই কাপোৰযোৰ। পিন্ধিবলৈ বহুত আৰাম হ'ব যেতিয়া সম্পূৰ্ণকৈ চিলাই কৰা হ'ব, ষ্টিচ দিব লাগিব, তেতিয়া কাপোৰযোৰ খুবেই ভাল হ'ব। সেইকেইটা পটি দেখিছিলে নহয়। আৰু এইখন হৈছে মেখেলা। মেখেলাখন ওপৰলৈকে ফুল নাই, কিন্তু হাফকৈ আছে। বাকী চোৱা উকা হয়, এই চোৱা উকা, হাফকৈহে আছে ফুল, ভাল লাগিছে। আৰু এইটো হৈছে ব্লাউজ পিচ। ব্লাউজ পিচটোত সৰু সৰুকৈ ফুল আছে, দেখিছেনে? আৰু ছাইডত হয়তো এটা পটি আছে নেকি, ব্লাউজত দিব পৰাকৈ। আৰু গোটেই গাটোতে এনেদৰে, ব্লাউজৰ গাটোতে এনেদৰে সৰু সৰু ফুল থাকিব, ভাল লাগিছে বাৰু। আৰু এইফালে সন্ধিয়া সময় হ'ল, সন্ধিয়া সময়ত ভাবিলোঁ এবাৰ বাৰীলৈ আহোঁ। আৰু মানুহজনে ইয়াতে কাম কৰি আছে, কলবাৰীখনতে। এখন আমাৰ কলবাৰী, যিকোনো বস্তুৱেই ইয়াত দিয়া আছে বাৰু। শহুৰ দেউতাৰ দিনত এখন কিন্তু খেৰণিহে আছিল, কিন্তু আমি খেৰ কাটি কৰি অলপ লাগতিয়াল বস্তুবোৰ লগাই থৈছোঁ। ইয়াত আমি ভাবিছোঁ এবাৰ তামোল পুলিও লগাম, যিহেতু আমাৰ বাৰীখন সম্পূৰ্ণই নতুন। আৰু আমি পুৰণা ঘৰৰ পৰা যিহেতু এতিয়া নতুন ঘৰ বনাই আছোঁ, সেয়াতহে আছোঁ। আৰু বাৰীখন আমাৰ এখন একেবাৰে নতুন। টেঙা পুলি লগাইছিলোঁ, দেখিছেনে? টেঙা এয়া লাগিছে অলপ অলপকৈ। আৰু হাবি ইমান উঠি আহিলে, দেখিছেনে? বাৰিষা ছিজনত ইমানেই হাবি উঠি আহে। আৰু এই ল'ৰাই মোবাইল চাই আছিলে বহি লৈ, মোক ভিডিঅ' কৰা দেখি নকৰিবলৈ কৈছে। আৰু এইফালে তিয়ঁহ এজোপা দি আছিল, বহুত দিন বাৰীলৈ যিহেতু অহা নাই এখন বাৰীলৈ, সেইবাবে দেখিছেনে তিয়ঁহকেইটা অকণমান ডাঙৰেই হৈ গ'ল। যিহেতু বৰষুণো বতৰ পালে, তিয়ঁহকেইটা ভাবিছোঁ মই ছিঙি লওঁ, যিহেতু তিয়ঁহ এতিয়া গৰম দিনত খাবলৈ খুবেই ভাল, চেঁচা বস্তু যিহেতু। আৰু তিয়ঁহকেইটা মই ছিঙি ল'লোঁ। এনেদৰে দৰৱ জাতি নিদিয়া বস্তুবোৰ খাই ভালেই লাগে বাৰু, ঘৰুৱা বস্তুবোৰ, যিহেতু দৰৱ জাতি দিয়া নহয়। আৰু এয়া কাটি ল'লোঁ সন্ধিয়া সময়ত খাবৰ বাবে। এটা পিছে বেয়া ওলালে, এটা সেইটো থৈ দিলোঁ, আৰু ডাঙৰটো এটা বেয়া ওলালে, সৰুটোহে আমি কাটি খালোঁ। ভিডিঅ'টো ইমানেই আৰু, ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, বাই বাই।